এই মুহূৰ্তত আছোঁ আমি বৰপেটা জিলাৰ বাগমাৰা চৰত। আমি সকলোৱে জানো যে অসম মেঘালয় সীমান্তৰ দুধনৈ যিটো গুলীচালনা ঘটনা সংঘটিত হৈছিল, সেই গুলীচালনা ঘটনাৰ ফলত আবু চৈয়দ নামৰ যিজন ব্যক্তিক দুৰ্বৃত্তই গুলিয়াইছিল, গুলিয়াৰ পিছত তেখেতক গোৱালপাৰালৈ লৈ যোৱা হৈছিল, গোৱালপাৰাৰ পৰা গুৱাহাটীলৈ লৈ যোৱা হৈছিল। কিন্তু গুৱাহাটীত যোৱাকালি তেওঁৰ মৃত্যু ঘটিছিল। আমি এই মুহূৰ্তত আছোঁ সেই বাগমাৰা চৰৰ আবু চৈয়দৰ ঘৰত। আমি ইয়াৰ ঘৰৰ যি পৰিৱেশ, এটা শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। এই মুহূৰ্তত আমি ইয়াত আছোঁ, কিছুমান ব্যক্তি আছে, আমি তেখেতৰ পৰা কিছু এই সম্বন্ধে কিছু মন্তব্য ল'ম। যিটো ডামৰাত যি গুলীচালনা ঘটনা সংঘটিত হ'ল, আবু চৈয়দৰ লাখত মৃত্যুবৰণ কৰিব লগা হ'ল, এই সন্দৰ্ভত আপুনি কি ক'ব? ঘৰৰ যি পৰিৱেশ, এটা শোকাকুল পৰিৱেশ, এই সন্দৰ্ভত কি ক'ব? আপোনালোকে হয়তো নিশ্চয় গমেই পাইছে, এনেকুৱা এটা জঘন্য কাণ্ড ডাইনাডুবিত বা ধূপধাৰাত দুধনৈতো হোৱাৰ কাৰণে আমি বহুত দুখ পাইছোঁ। একচুৱেলি এইখিনি হোৱাৰ কাৰণে উন্নতমান চিকিৎসাৰ কাৰণে আমি চলেছত ভৰ্তি কৰোৱা হৈছিল। গোৱালপাৰা চলেছত ভৰ্তি কৰোৱা হোৱাৰ কাৰণে তাতে চিকিৎসা যদিও হৈ আছিল, মানে ডক্টৰে আউট অফ ডেঞ্জাৰ বুলি কোৱাৰ কাৰণে উন্নতমানৰ চিকিৎসাৰ কাৰণে আমি সকলোৱে মিলি এপ'ল' গুৱাহাটী এপ'ল' মেডিকেল ইণ্টাৰনেশ্যনেল মেডিকেলত ভৰ্তি কৰা হৈছিল। যদিও ভৰ্তি কৰাত মানে অপাৰেশ্যন মানে কৰাৰ পিছতো যদি ৰিকভাৰী হোৱা নাই, কালি মানে সি মৃত্যুক সাৱটি লৈছে। এইখিনিত সাৱটি লৈছে তেতিয়া ঘৰত অনাৰ কাৰণে যো-জা চলি আছে, আনিব আপোনালোকে নিশ্চয় দেখাব। তাৰ ভিত্তিত মই ক'ব বিচাৰোঁ, এনেকুৱা এটা জঘন্য কাণ্ড। আমি সাধাৰণতে এটা হেলমেট পিন্ধাৰ কাৰণে মানে পুলিচে সাধাৰণতে আমাক চেক কৰে। যিকোনো বস্তু আমি লৈ গ'লে বা হেলমেট নাথাকিলে পুলিচে হয়তো ফাইন কাটে, আমাকে তথ্য মানে আমাক চেক কৰে, ৰিচেক কৰে, হেলমেটৰ কাৰণে জৰিমনা কৰি দিয়ে আমাক। এনেকুৱা এটা জঘন্য দুধনৈ এটা এৰিয়াত হোৱাৰ কাৰণে আমি বহুত দুখ পাইছোঁ। পুলিচ জিলা প্ৰশাসনক আমি দাবী জনাইছোঁ যাতে এনেকুৱা পৰৱৰ্তীত যাতে এনেকুৱা ধৰণৰ দুধনৈ এৰিয়াত যাতে এনেকুৱা ধৰণৰ যাতে গুলীবিদ্যা আৰু বেলেগক যাতে মৃত্যুৰ দুৱাৰত যাতে ঠেলি নিদিয়ে, আমি জিলা প্ৰশাসনক দাবী জনাইছোঁ। উচিত তদন্তৰ কাৰণে আমি দাবী জনাইছোঁ। দুধনৈ থানাত ভাৰপ্ৰাপ্ত মহোদয়ক মই দাবী জনাইছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী চিফ মিনিষ্টাৰক আমি দাবী জনাইছোঁ। গৃহ বিভাগকো মই মোৰ ফালৰ পৰা দাবী জনাইছোঁ যাতে ইয়াৰ সঠিক তদন্ত কৰি সঠিক নিৰ্দোষী যোন দোষী ইয়াক যাতে উচিত তদন্ত কৰি যাতে ফাঁচি দিয়ে। যিহেতু এই ঘটনাৰ লগত জড়িত সন্দেহত দুজন ব্যক্তিক ইতিমধ্যে কৰায়ত্ব কৰিছে, নাইবেলি আৰু তেখেতৰ ভাতৃ বুলি কৈছে। এই সন্দৰ্ভত আচলতে কিমান দূৰ? এই বিষয়ত মই সেইখিনি ক'ব নোৱাৰিম, যিহেতু মই নাজানো, এই বিষয়েও নাজানো। মই বহুত দূৰতে থাকোঁ। হঠাৎকৈ মই শুনাৰ লগে লগে মই মেডিকেলত ভৰ্তি হোৱাৰ কাৰণে মোৰ মামাৰ ল'ৰাক মই লৈ গৈছিলোঁ। মই মেডিকেল পাৰপছতে যিখিনিমান ডক্টৰৰ লগত কথা পাতিছিলোঁ, ব্যস্ততাৰ মাজত আছিলোঁ। নাইবেলি ল'ৰাটো তাতে কি কৰিছিলে? মই সেইখিনিও নাজানো। জনামতে মই তাতে কাম কৰা বুলিয়ে গম পাইছোঁ, মানে ডেমতো কাম কৰা বুলিয়ে গম পাইছোঁ। সেইখিনি মোৰ অভিজ্ঞতা নাই। কিমান দিনৰ পৰা যাওঁ? এতিয়া এইখিনি শুনামতে কমচে কম 10-15 বছৰ হ'ব তাতে বিজনেছ ব্যৱসায় নিজৰ তাতে থাকি আছিল, কাম কৰি আছিল। ঘৰত কোন কোন আছে আবু চৈয়দৰ ঘৰত? ঘৰতো ফেমিলি ল'ৰা ছোৱালী আছে দুজন, এজনী আহি পাব অলপ পিছতে। আহি আছে, যো-জা চলি আছে। আপোনালোকে নিশ্চয় থাকিব, দেখা পাব।